নমস্কাৰ আজি সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 10ৰ অনুশীলনী R5। অনুশীলনী R5টো সকলোৱে চাইছে হয়তো। ইয়াত আছে যে প্ৰথম প্ৰশ্নটো আছে দুটা ত্ৰিভুজ সম হ'ব যদিহে সিহঁতৰ কালি সমান হয়, সিহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ হ'ব পাৰে, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান, কেৱল সিহঁতৰ পৰিসীমা সমান। আমি জানো যে এটা ত্ৰিভুজৰ সৰ্বসম হ'ব যদিহে সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে NC। 2 নম্বৰটো তলত দিয়া কোনোটো সৰ্বাংগ সমতাৰ নিয়মেৰে মান্য হ'ব। তলত দিছে যে তলৰ কোনটো সৰ্বাংগ সমতাৰ নিয়মেৰে মান্য হ'ব যে আমি জানো যে এ মানে হৈছে এটোৱে আমাৰ কি বুজায়, এটোৱে বুজায় আমাৰ এংগল আৰু এছ থকাটো এছটোৱে বুজায় আমাৰ ছাইড। সেইকাৰণে এ থকাটো হৈছে আমাৰ এংগল মানে হৈছে কোণ আৰু এছ মানে হৈছে বাহু কোণ আৰু এছ মানে হৈছে বাহু কোণ বাহু। আৰু আমি জানো যে যদিহে এটা সৰ্বাংগ সমতা হ'বলৈ ত্ৰিভুজ সৰ্বাংগ সমতা হ'বলৈ হয় তাৰ নিয়মটো হৈছে বাহু কোণ বাহু, তেতিয়া আমাৰ এইটো নিয়ম শুদ্ধ হ'ব। আৰু তাৰপিছত 3 নম্বৰটো হৈছে যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱাৰ চৰ্তটো হ'ব। এতিয়া আমি চাব লাগিব যে ত্ৰিভুজৰ সৰ্বাংগসম হোৱাৰ চৰ্তটো হৈছে যে ত্ৰিভুজ এটা সৰ্বাংগসম হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব, বাহু দুটা সমান হ'ব লাগিব, দুটা বাহু আৰু মাজৰ মধ্যবিন্দুটো যিটো কি দিছে আমাৰ কিতাপত দিছে যে মাজৰ মধ্যৱৰ্তী যিটো কোণ সেইটো আমাৰ সমান হ'ব লাগিব। সেইকাৰণে তাৰ উত্তৰটো হ'ব এছৰ অৰ্থ হৈছে বাহু কোণ বাহু। গতিকে 4 নম্বৰটো দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হ'লে কোনটো সৰ্বাংগ সমতাৰ চৰ্ত ব্যৱহাৰ কৰা। এতিয়া আমি কোনটো সৰ্বাংগ সমতাৰ চৰ্ত ব্যৱহাৰ কৰিম, আমি চৰ্ত ব্যৱহাৰ কৰিম এছ এ। ইয়াৰ আগত কৈলোঁ যে এটোৱে কি বুজায়, এছটোৱে কি বুজায় আৰু এটোৱে আকৌ কি বুজায় কৈ দিয়া হ'ল, এইটো চাই ল'বা। হৈছে দুটা সমকোণী ত্ৰিভুজৰ RS মানে হৈছে ৰাইট হেণ্ড ছাইড চৰ্তৰ দ্বাৰা সৰ্বাংগসম হ'লে সিহঁতৰ সমান জোখৰ হ'ব। এতিয়া আমি জানো যে যদি এটা দুটা সমকোণী ত্ৰিভুজৰ কি হয়, অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব লাগিব, তেতিয়া সিহঁতি সৰ্বাংগসম হ'ব। তেতিয়া ইয়াৰ শুদ্ধ উত্তৰ হৈছে C। আৰু আমাৰ 6 নম্বৰটো দিয়া আছে এছ মানে হৈছে এছ মানে হৈছে কোণ বাহু। এতিয়া কৈছে কোণ বাহু সৰ্বাংগ সমতাৰ চৰ্ত বুজায়। ইয়াৰ কোনটো সৰ্বাংগ সমতাৰ চৰ্ত বুজায়, তলৰকেইটা হৈছে এই নম্বৰটো দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় সিয়ে হৈছে আমাৰ এইটো চৰ্ত বুজায়, হয়নে। তাৰপৰা নেক্সট যদি এংগল এ ইকুৱেল এংগল ডি আৰু এংগল বি ইকুৱেল এংগল ই হয় আৰু এ বি সমান ডি হয় তেন্তে ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ ডি এফ চৰ্ত হ'ব বুলি কৈছে। ইয়াৰ অৰ্থটো হৈছে যে আমি এনেই এতিয়া চাব পাৰোঁ যে দুটা ত্ৰিভুজ, এইটো হৈছে এটা ত্ৰিভুজ, এইটো হৈছে এটা ত্ৰিভুজ, এইটো ত্ৰিভুজ হৈছে আমাৰ কি, প্ৰথমটো হৈছে এ বি চি ত্ৰিভুজ আৰু এইটো হৈছে ডি ই এফ ত্ৰিভুজ। তেতিয়াহ'লে আমি আমাৰ প্ৰশ্নটোত কি কৈছে যে যদি এংগল এ আৰু এংগল ডিটো সমান হয় আৰু এংগল বি আৰু এংগল ইটো সমান হয় আৰু যদি এ বি সমান ডি ই হয় তেন্তে কি কৈছে ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ ডি ই এফ। তেতিয়াহ'লে আমাৰ কোনটো চৰ্ত হ'ব, তেতিয়াহ'লে আমি দেখিছোঁ যে এটোৱে আমাৰ কি বুজায়, এটোৱে বুজায় আমাৰ কোণ। তেতিয়াহ'লে প্ৰথম আমাৰ কোণ বাহু কোণ, আমি এইদৰে চাব লাগিব কোণ বাহু কোণ। তেনেদৰে আহিলে আমাৰ সূত্ৰটো হ'ব এছ এ। এইটো হৈছে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে এনচাৰ চি। আমাৰ 7 নম্বৰটো এনচাৰ হৈছে চি। সকলোৱে এপাক চাবা। তাৰপৰা নেক্সট 8 নম্বৰটো দিছে যে যদি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বি ইকুৱেল পি কিউ, বি চি ইকুৱেল কিউ আৰু এ চি ইকুৱেল পি আৰ হয় তেতিয়াহ'লে ত্ৰিভুজ দুটাৰ সৰ্বাংগসম হোৱাৰ চৰ্ত হ'ব কি এছ। তেতিয়া আমাৰ কি হয়, গোটেই তাৰ বাহুকেইটা সমান হয়। এইটো ঠিক একেদৰে 7 নম্বৰটোৰ লগত মিলে, অলপ চাবা। বা এতিয়া দিছে আমাৰ এই চিহ্নটোৱে কি সূচায়, আমি জানো যে এই চিহ্নটোৱে আমাৰ কি বুজায়, সৰ্বাংগ সমতা বুজায়। আৰু সৰ্বাংগ সমতাৰ ত্ৰিভুজবোৰত থাকিব কি বুজাইছে আমাৰ কেতিয়া সৰ্বাংগসম হ'ব, যেতিয়া ত্ৰিভুজবোৰ অনুৰূপ বাহুবোৰ সমান হ'ব, অনুৰূপ কোণবোৰ সমান হ'ব আৰু আকাৰ আকৃতি একে হ'ব। তেতিয়াহ'লে আমাৰ অপশ্যনতে গোটেইকেইটা আছে, তেতিয়াহ'লে আমাৰ কি হ'ব, এই সকলোবোৰে হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছেনে। আৰু এটা কথা হ'ল যে যদি আমাৰ এইটো অনুশীলনী চাবৰ বাবে, এইটো R5 অনুশীলনীটো জানিবৰ বাবে ইয়াত থকা ওপৰৰ উপপাদ্যকেইটা চাব লাগিব, চাই পিনি মনত কৰিলে মানে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ জনা হ'ব। আৰু তাৰপিছত নেক্সট আৰু এইকেইটা শব্দ এইকেইটা মনত ৰাখিবা। মনত ৰখাকেইটা হৈছে যে যদি আমাৰ এছটোৱে কি বুজায়, এছটোৱে বুজায় তিনিটা বাহু, এছটোৱে বুজায় দুটা বাহু প্লাছ মাজৰ কোণ সমান বুলি বুজায়, আৰু এ দুটা কোণ প্লাছ মাজৰ বাহু বুজায়, আৰু এছে বুজায় দুটা কোণ এটা বাহু, আৰু এছে বুজায় সমকোণী ত্ৰিভুজৰ অতিভুজ যোগ এটা বাহু সমান। আৰু এইকেইটা যদি আমি জনা যায় তেতিয়াহ'লে আমাৰ গোটেইকেইটা এনচাৰ কৰিবলৈ বহুত সহজ হ'ব। সকলো আমি ইয়াৰ MCQ কৰিব পাৰিম, সেই সকলোৱে এইকেইটা মুখস্থ কৰি লোৱাটো ভাল হ'ব।
হ'ব, সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।